তোহর বাবে মই আজি শুনাই দেখৰ মাটিৰ গান গাবলে সদায় তোহৰ বাবে মই আজি শুনাই পিছে আমাৰ বাই ভনীয়াসকলক কৈছো অকমান থিয় থিয় নাচিব লাগিব দেই তেতিয়াহে জয়সাগৰৰ নিচিনা লাগিব হয়নে চাওঁচোন এবাৰ হাত তালি দিবে চাওঁ একেবাৰে সকলোৱে এ যিদিনা ধন্যবাদ পৰম শ্ৰদ্ধাৰ আজি ঐতিহ্যমণ্ডিত জয়সাগৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনলৈ অহা সমূহ বিহুবলীয়া ৰাইজ প্ৰথমে এই অভাজনৰ তৰফৰ পৰা আপোনালোক সকলোলৈ চেনেহ শ্ৰদ্ধা জনাইছোঁ ভক্তি ভৰা সেৱা জনাইছোঁ লগতে বিহুৰ ওলগ জনাইছোঁ উদযাপন সমিতিৰ তৰফৰ পৰা মোক আপোনালোকৰ ওচৰলৈ কেইটামান গীত গাবলৈ আমন্ত্ৰণ জনাইছিলে আৰু সেই মৰ্মে মই আপোনালোকৰ ওচৰলৈ কেইটামান গীত পৰিৱেশন কৰিবলৈ আহিছোঁ এই ক্ষেত্ৰত উদযাপন সমিতিৰ সভাপতি সম্পাদক তথা সমূহ বিষয়ববীয়া কৰ্মকৰ্তালৈ মই কৃতজ্ঞতা জনাবই লাগিব ধন্যবাদ জনাবই লাগিব ইমান হাজাৰ হাজাৰ বিহুবলীয়া ৰাইজৰ আশীৰ্বাদ ল'বলৈ সুবিধা দিয়াৰ বাবে আৰু অসমীয়া বাপতি সাহোন বিহুটি জীয়াই ৰখাৰ স্বাৰ্থত তেখেতলোকে যি এখন মঞ্চ তৈয়াৰ কৰিছে তাৰ বাবে আমি সকলোৱে তেখেতলোকক শলাগ ল'বই লাগিব গতিকে ৰাইজ উদযাপন সমিতিৰ কাৰণে এটা জোৰদাৰ হাত তালি বজাই দিলে ভাল লাগিব একেলগে সকলোৱে ধন্যবাদ অৱশ্যে আপোনালোকে মোক সকলোৱে জানে সকলোৱে চিনি পায় মই তেনে কোনো ডাঙৰ গায়ক বা তেনেকুৱা কোনো ডাঙৰ শিল্পী নহয় অসমৰ কেইজনমান কেছেট প্ৰযোজকে কেইটামান কেছেটত গীত গাবলৈ মোক সুবিধা দিছিলে আৰু কেইটামান কেছেটত মই গীত লিখিছিলোঁ আপোনালোকে জানে আৰু সেইটো কাৰণে হয়তো মই গায়কৰ নাম পাইছোঁ অসমৰ শিল্পী জগতখনত মই যেনেধৰণে খোজ পেলাব লাগিছিলে ঠিক তেনেধৰণে মই আজিও খোজ পেলাবলৈ সক্ষম হোৱা নাই অসমৰ বিভিন্ন চুকে কোণে ৰাইজৰ আশীৰ্বাদ বিচাৰি ঘূৰি ফুৰিছোঁ আজি আমাৰ জয়সাগৰ বিহুতলিটো দেখিছোঁ হাজাৰ হাজাৰ বিহুবলীয়া ৰাইজে উপচি পৰিছে মই ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে আপোনালোকৰ আশীৰ্বাদৰ দ্বাৰাই মই অসমৰ শিল্পী জগতখনত এখোজ দিব পাৰোঁ আৰু আপোনালোকে ইয়াকো জানিব মই একেবাৰে গাঁৱলীয়া মানুহ পথাৰত যেতিয়া মই হাল বাই থাকোঁ কোৰ মাৰি থাকোঁ তেতিয়া গীতবিলাক ৰচনা কৰোঁ আৰু সেইবিলাক গীতেই মই অসমৰ শ্ৰাব্যগোচৰলৈ আগবঢ়াওঁ সৰুৰে পৰা দেশৰ মাটি গুণ থকা গীতবিলাক গাই ভাল পাওঁ ঠিক তেনেকুৱা এটা গীতেৰে আজি মই মোৰ অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছোঁ ৰাইজৰ শ্ৰীচৰণত হাতযোৰ কৰিছোঁ গীত মাত পৰিৱেশন কৰোঁতে ভুল কুটি ৰৈ গ'লে আপোনালোকৰ নিজ গুণে মাৰ্জনা কৰিব ধন্যবাদ বা ডেকালাবিলাক নাচো নাচো কৰিলে হয়নে ফাগুনি নাজানো জুৰমনি কালৈ
বিহুটো গাই দিম নেকি ৰাইজ শেষৰ ফালে শুনিছেনে এটা উকি লাগে উকি জোৰ কৰি দিলে ভাল লাগিব এতিয়াহে জয়সাগৰ নিচিনা লাগিছে হয় ৰাইজ মই বিহু গাম কিন্তু তাৰ আগতে কোনো এটা দেশ প্ৰেমমূলক গীতেৰে অনুষ্ঠান আৰম্ভ কৰিম সেই গীতটো গাইছোঁ তাৰপিছত আপোনালোকৰ অনুৰোধ গীতবিলাক গাই যাম দহৰ বাবে মই আহিছো ওলাই মোৰ দেশৰ মাটিৰ গান গাবলে সদায় ভাৰতৰে পূৰ্ব দিশত সোণালী অসম গৌৰৱে চিঞৰো মই জয় অসম জয় অসম জয় অসম জয় অসম অসমৰ খিলঞ্জীয়া তথা অসমীয়া মানুহ হিচাপে আপোনালোকে মোৰ কণ্ঠৰ লগে লগে কৈ দিয়ক ৰাইজ জয় আই অসম জয় আই অসম দহৰ বাবে মই আহিছো ফালিবলৈ চেষ্টা নকৰে গতিকে মোৰ কণ্ঠৰ লগে লগে এবাৰ কৈ দিয়ক জয় আই অসম জয় আই অসম আমিও কিং কৰ্তব্য বিমূৰত কৰিছিলো আৰু সেই আমি লিখিছিলো এটি গান আপোনালোকে জানে মই অসমৰ সাৰ্থক অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ কাৰণে বহুত গীত লিখিলো কিন্তু আটাইতকৈ শেষত এই গীতটো লিখিছিলো জুবিন গাৰ্গৰ কাৰণে তেখেতে মোক ফোন কৰিছিলে বিপিন মোৰ কাৰণে এটা বিহু গীত লিখি দিয়ে আৰু সেইমতে মই লিখিছিলো অসমৰ ৰাইজে আদৰি লৈছিলে গতিকে ৰাইজ এই গীতটো আপোনালোকৰ একদম মুখে মুখে আছে গতিকে আজি মই ভাবিছো আপোনালোকৰ লগত এবাৰ মই গাই চাওঁচোন আমাৰ মিউজিকবিলাক বন্ধ থাকিব আপোনালোকৰ হাততালিত গাম দেই অকণমান টোপনিও থৈছে সকলোৱে যদি হাততালিটো বজাই দিয়ে টোপনিটো ভাগি যাব একেলগে ৰেডি আছে নে ডেকালবিলাক ঠিক আছে খালি অকণমান লাহে লাহে বুটা পৰিব চাবা পইলং লাগি যায় ভৈয়া পইলং লাগি যায় পইলং লাগি যায় পইলং লাগি যায় বাপৰে বাপ
কেইজনীমান আমাৰ বায়ুভনীয়ে বজোৱা নাই বজাই দিলে গানটো গাব পাৰো এইফালে ডেকা ল'ৰাবিলাক অকণ বজাব লাগে আৰু হয় নাই বিহু বুলি একেলগতে হে পইলং লাগি যায় পইলং লাগি যায় পইলং লাগি যায় পইলং লাগি যায়
গাওঁ সকলোৱে অকণমান ওচৰ চাপি অহা ভিডিঅ' ভাল লাগিব এতিয়া সামৰিবলৈ হৈছে ভোক লাগিছে নহয় ভোক লাগিলে কি হয় জানে মই এটা লিখিছিলোঁ